সিভিল মেকানিকেল আৰু কেমিকেল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটসকলৰ কাৰণে ভাল খবৰ পৰীক্ষা কেতিয়া হ'ব পাৰে সিলেবাস কি হ'ব ক'ৰ পৰা পঢ়িব কেনেকৈ পঢ়িব সকলোবোৰ আজি আমি এই সেশনটোত ডিসকাস কৰিম ঠিক আছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিল মেকানিকেল কেমিকেল আন্ডাৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট নাম্বাৰ অফ পোষ্ট যদি চাই 50 ঠিক আছে আৰু সিভিলৰ টোটাল 40টা আছে মেকানিকেল 5 কেমিকেল 5 ওকে এইখিনি বস্তু আপোনালোকে ভালদৰে চালে বুজি পাই যাব আমি সিলেবাসখন ভালদৰে ডিসকাস কৰিম কিন্তু তাৰ আগতে আপোনালোকে চাব লাগিব যে পে স্কেল পেমেণ্ট ফৰ এটো জানি আৰু এই যিবোৰ ইনফৰমেশ্যন আছে ইয়াৰ আগতে মই যিবোৰ কৈছিলোঁ সেম হয় ঠিক আছে এজ ক্ৰাইটেৰিয়া সমূহ এনেকুৱাই হয় আৰু আপোনাৰ 15/9/2025 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব 14/10/2025 লৈকে আপোনালোকে কৰিব পাৰিব ওকে গতিকে এইখিনি বস্তু আমি বেছি ডিসকাস নকৰোঁ এতিয়া আমি চাবলৈ গৈ আছোঁ যে সিলেবাস কি কি আহিব পাৰে চাওক জেনাৰেল ষ্টাডিজ সিলেবাসখন সিভিল মেকানিকেল কেমিকেলৰ কাৰণে সেম হ'ব সেই কাৰণে মই প্ৰথমে জেনাৰেল ষ্টাডিজখন ডিসকাস কৰিবলৈ গৈ আছোঁ সিলেবাসখন যদি মন কৰে জেনাৰেল ষ্টাডিজ কমন হ'ব সিভিল মেকানিকেল কেমিকেলৰ কাৰণে এইখন পুৰণা হয় কিন্তু 2 এদিনৰে নতুন সিলেবাস পাই যাব তথাপিও ইমান চেঞ্জেছ নহয় ঠিক আছে 99.9% চান্সেছ আছে এইখনে হ'ব যদি দুই এটা টপিক কমিব পাৰে বাঢ়িব পাৰে আপোনালোকে গম পাব কিন্তু আপোনালোকে ধৰি চলক যে এইখনে হ'ব ঠিক আছে এতিয়া আমি টপিকসমূহ চাওঁ যে কাৰেণ্ট ইভেন্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ আসাম ইণ্ডিয়া ৱৰ্ল্ড গোটেইখিনি ভালদৰে আপোনালোকে ফলো কৰিব লাগিব ঠিক আছে ইয়াৰ কাৰণে আপোনালোকে KSGS আসামৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ মানে সিৰিজ চলি আছে সেইখিনি ফলো কৰক কাৰণ আমি অবজেক্টিভ টাইপ এক্সামক মানে প্ৰাধান্য দি এই সেশনসমূহ বনাইছোঁ বহুত বেছি এক্সট্ৰা টপিকসমূহ আমি ইয়াত সোমোৱা নাই যিখিনি লাগে যিবোৰ অবজেক্টিভ টাইপ এক্সামত আহাৰ চান্সেছ আছে সেই বস্তুখিনি আমি পঢ়ুৱাই গৈ আছোঁ এইটো আপোনালোকে ফলো কৰিব পাৰিব ঠিক আছে আৰু এটা সেশন মই আজি আকৌ দি দিম তাৰপিছত হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড হিষ্ট্ৰী অফ আসাম হিষ্ট্ৰী বুলি কোৱাৰ লগে লগে আমি তিনিটা পাৰ্টত পঢ়োঁ হয়নে এনচিয়েণ্ট মেডিভেল এণ্ড মডাৰ্ণ গতিকে আসাম আৰু ইণ্ডিয়া দুইটা পঢ়ি যাব লাগিব ঠিক আছে ইয়াৰ বিষয়ে আপোনালোকে ভাল ভাল কুৱেশ্যন পাইছে বা যদি আপোনালোকে সেশনসমূহ চাইছে আগতে তেনেহ'লে দেখিছে আদাৰৱাইজ সময় আছে ইয়াৰ ওপৰত আমি ডিছকাছ কৰিম ৱৰ্ল্ড জিঅ'গ্ৰাফি ইনক্লুডিং ইণ্ডিয়া এণ্ড আসাম জিঅ'গ্ৰাফিও আপোনালোকে ৱৰ্ল্ড ইণ্ডিয়া আসাম গোটেই তিনিটা চাব লাগিব ফিজিকেল জিঅ'গ্ৰাফি আমি চাব লাগিব ঠিক আছে তাৰপিছত আমাৰ ইণ্ডিয়াৰ যিমানবোৰ মানে ধৰক জিঅ'গ্ৰাফিকেল লোকেশ্যন আছে নদ আছে নদী আছে আমাৰ ফিজিঅ'গ্ৰাফিক ডিভিজন আছে অভাৰঅল আপোনালোকক সিলেবাস যেতিয়া মই ভালদৰে ডিছকাছ কৰিম তেতিয়া আপোনালোকে গম পাব আৰু জিঅ'গ্ৰাফিৰো আমি সেশনসমূহ দি থৈছোঁ এক্সপেক্টেড কুৱেশ্যনসমূহ দি থৈছোঁ যদি আপোনালোকৰ বেছিকসমূহ ক্লিয়াৰ আছে তেনেহ'লে এতিয়া MCQs কৰক আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আপোনালোকে যিবোৰ টপিক আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰক ঠিক আছে তাৰপিছত ইণ্ডিয়ান ইকনমি ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট এইটোও আছে মেণ্টেল এবিলিটি ইয়াতে আপোনাৰ মেথছ আৰু ৰিজনিং 10টা 15টা কুৱেশ্যন আহিব ৰুল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকনলজি ইন ইণ্ডিয়া এইটো আপোনাৰ কি হ'ব য়েছ যিবোৰ কাৰেণ্ট ডেভেলপমেণ্ট হৈ আছে তাৰ লগতে যিবোৰ ধৰক আগতেও আমাৰ ইণ্ডিয়াই ছায়েন্স এণ্ড টেকনলজি যিবোৰ ডেভেলপমেণ্ট কৰিছে ফিজিক্স আপোনাৰ যিকোনো ক্ষেত্ৰত ঠিক আছে ডিফেন্স হওক আমাৰ স্পেচত হওক আমাৰ মেডিকেল মানে ছেক্টৰত হওক অ'কে আৰু এইবোৰ বেছিভাগ যিবোৰ কাৰেণ্ট ইভেণ্টত চলি থাকে সেইবোৰ আহে ইণ্ডিয়ান পলিটি এণ্ড পলিটিকেল ছিষ্টেম অফ ইণ্ডিয়া ঠিক আছে ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ পলিটিকেল ছিষ্টেম কেনেকৈ চলে ডিফাৰেণ্ট যিবোৰ গভৰ্ণমেণ্ট আছে ক'ত কি হয় বিল কেনেকৈ পাছ হয় এইবোৰ আপোনালোকে জানে ঠিক আছে দেন ইণ্ডিয়ান কালচাৰ কোৱাৰ লগে লগে আমি চাব লাগিব আমাৰ ডিফাৰেণ্ট যিবোৰ ষ্টেট আছে ডান্সেছ তাৰ ফুডছ ড্ৰেছেছ বা তাৰ নীতি নিয়ম কেনেকুৱা যিবোৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰ আছে গতিকে এই থুলমূলকৈ মই আপোনালোকক ইয়াৰ বিষয়ে কৈ দিছোঁ আৰু এইখিনি টপিক সচৰাচৰ আপোনালোকে পঢ়িয়ে থাকে সেইকাৰণে এতিয়া কাৰেণ্ট এফেয়াৰ্ছসমূহ চাওক লগতে যিবোৰ PYQ আছে PYQসমূহ ভালদৰে চাবলৈ চেষ্টা কৰক আৰু KSGS আসামে PYQ কাৰেণ্ট আৰু এক্সপেক্টেড যিবোৰ কুৱেশ্যন কৰোৱা হৈ আছে সেইবোৰ আপোনালোকে ফ'ল' কৰক আৰু যদি বিচাৰে যে এইসমূহ কণ্টেণ্ট ল'ব বিচাৰে ভালদৰে পঢ়িব বিচাৰে তেনেহ'লে এই নাম্বাৰটোত কণ্টেক্ট কৰক 8822614404 ঠিক আছে হ'ব থেংক ইউ